ঈশ্বৰৰ সৈতে আকস্মিক সাক্ষাৎ ৱাংখেড়ে ষ্টেডিয়ামত শচীনৰ অন্তিম মেচ উপভোগ কৰিবলৈ যোৱা এজন অসমীয়া যুৱকৰ এই কাজিৰঙা ট্ৰিপটো 3 মাহ আগতে প্লেন কৰিছিলো বৰগজত থাকাকে আৰু আহি 2 দিন মান আগতে গম পালো এই ক্ষেত্ৰৰ পৰা কি তাচিনো আছে তেতিয়া আহি প্লে খুব ভাল লাগিলে আহি প্লে তেওঁক লগ পালো কেতিয়া ভাবা নাছিলো এটা আহি লগ পাম আৰু তেনেই অপ্ৰত্যাশিতভাৱে ক্ৰিকেটৰ ভগৱানৰ সাক্ষাৎ লাভেই নহয় পালে অটোগ্ৰাফ ললে এখন সেলফিও তাৰ পিছত অভিভূত এইজন অসমীয়া যুৱক তেওঁৰ অটোগ্ৰাফ এটা পালো আৰু সেলফি এখন ললো তেওঁৰ লগত একদম ডাবল ধমাকা হল কেতিয়া ভাবা নাছিলো আহি ইয়াত লগ পাম তেনেকে ইমান কথা পাতিম তেনেকে অটোগ্ৰাফ লম প্ৰায় 2 দিন ধৰি শচীনময় হৈ ৰোৱা কাজিৰঙা বুধবাৰে পুৱাতে এৰিছে ক্ৰিকেটৰ ভগৱানে কিন্তু অৰণ্যৰ মোহক কাজিৰঙা এৰাৰ পূৰ্বেও নেওচা দিব নোৱাৰিলে শচীন তেণ্ডুলকাৰে বুধবাৰে পুৱা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে কহৰাত আকৌ এবাৰ অৰণ্য পৰিভ্ৰমণ কৰিলে শচীনে মুখামুখি হয় এজাক হাতীৰ অৰণ্যৰ ভিতৰৰ পৰা উভতি আহিও তেওঁ পুৱা কিছু দীঘলীয়া সময় অতিবাহিত কৰে বন বিভাগৰ হাতী আৰু হাতী মাউতসকলৰ লগত বিভাগীয় হাতী কল কুহিয়াৰ আদি উখুৱালে শচীন তেণ্ডুলকাৰে হাতী আৰু হাতী মাউতসকলৰ লগত কেইবাখনো ফটো তুলি শচীনে স্মৃতিৰ পটত সংৰক্ষণ কৰি ৰাখিলে কাজিৰঙাৰ হিউজ শোভাৰ মাজত অতিবাহিত কৰা এই মুহূৰ্তকেইটা পিছত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰি কৰে যে হস্তি ব্যৱস্থাপনা সন্দৰ্ভত শচীন তেণ্ডুলকাৰৰ মনত আছিল বিশেষ আগ্ৰহ তেখেতৰ মানে যেনেকৈ আমাৰ হাতী মেনেজমেণ্টটো কেনেকৈ কৰে এইটো জানিবলৈ খুব ইণ্টাৰেষ্টেড আছিল চ' সেইটো সেইকাৰণে আমাৰ মাহঁতৰ লগত ইণ্টাৰেকশ্যন কৰিছিল বুধবাৰে গুৱাহাটীলৈ যাত্ৰা কৰাৰ পূৰ্বে মঙলবাৰৰ দিনটোত শচীনে কাজিৰঙাৰ বাগৰি আৰু কহৰা ৰেঞ্জত দুবাৰকৈ কৰিছিল জীপ চাফাৰী আৰু ক্ৰিকেটৰ ভগৱানৰ দুবাৰকৈ দৰ্শন হ'ল বাঘৰ সৈতে তেখেতৰ খুব ইণ্টাৰেষ্ট আছিল ছেকেণ্ড হাফত টাইগাৰ চাইটিঙৰ কাৰণে ত' সেইটো লাকিলি আমাৰ কহৰা ৰেঞ্জত 2টা টাইগাৰ তেখেত চাইটিং কৰিব পাৰিলে ইয়াৰ উপৰিও শচীন তেণ্ডুলকাৰৰ সেই অৰণ্য পৰিক্ৰমা আছিল ক্ৰিকেটৰ দৰেই থ্ৰিল আৰু ৰোমাঞ্চেৰে পৰিপূৰ্ণ তেখেতৰ সন্মুখেদি গড় পাৰ হৈছে তেখেতৰ সন্মুখেদি এটা অলমষ্ট 30টা হাতী একেলগে পাৰ হৈছে সেইকেইটা তেখেত নিজে ভিডিঅ' লৈছে আৰু খুব আনন্দিত হৈছে ইফালে ক্ৰিকেটৰ ঈশ্বৰৰ সৈতে তিনি আকস্মিকভাৱে বৰগছ ৰিজৰ্টত সাক্ষাৎ হোৱা এই যুৱকজন যোৰহাটৰ ভাস্কৰ হাজৰিকা বৰ্তমানে কানাডা নিবাসী ভাস্কৰ ইমানেই শচীন অনুৰাগী যে তেওঁৰ বাহুত জিলিকি আছে শচীনৰ টেটু 2013 চনত শচীনৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় মেচ উপভোগ কৰিবলৈ তেওঁ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম পাইছিলগৈ আৰু যুৱকজনৰ কাজিৰঙা ভ্ৰমণৰ সময়ও দৈৱক্ৰমে মিলি গ'ল শচীনৰ কাজিৰঙা ভ্ৰমণৰ সৈতে 2013 তেণ্ডুলকাৰ লাষ্ট মেচখন চাব গৈছিলো ৱাংখেড়েত তেতিয়া মই তেওঁৰ নামৰ টেটু এটা বনালো গড অফ ক্ৰিকেট বুলি এটা টেটু বনাইছিলো ইফালে শচীন তেণ্ডুলকাৰে বুধবাৰে গুৱাহাটীলৈ আহোঁতে তেওঁক সোণাপুৰ যোৰাবাটৰ পথ পৰিহাৰ কৰি দিগাৰুৰ পৰা চন্দ্ৰপুৰ নাৰেংগী হৈ অনা হয় গুৱাহাটীলৈ যোৰাবাটত পথ নিৰ্মাণৰ বাবে হোৱা ব্যাপক যান-জঁটৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰ আৰু গুৱাহাটীৰ পৰা চন্তি দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ